নমস্কাৰ। আজি আহিছোঁ এটা ধুনীয়া ঠাইত, এখন পাৰ্ক। পিছফালে দেখিছে অটল উদ্যান। আৰু এইখন আছে, মই লোকেশ্যনটো কৈ দিছোঁ, এয়া আদাবাৰী। আদাবাৰীত যে পেণ্টালঞ্চ আছে, পেণ্টালঞ্চৰ অপজিট চাইডে ইয়াতে। আৰু ভিতৰত কি কি আছে মই দেখুৱাই আছোঁ। প্ৰথম টিকটটো কাটি লওঁ, তাৰপিছত দেখুৱাই আছোঁ ভিতৰখিনি। ইয়াতে টিকট ল'ব লাগিব। ভিতৰলৈ আহিলোঁ আৰু আহিয়ে এটা ধুনীয়া বস্তু এটা দেখা পাব ইয়াত আহিয়ে। মানে সোণৰ কলা এটা আছে, এটা মানে এযোৰ আছে ইয়াত, এইটো। আৰু কলা দুটা ইমান ডাঙৰ যে মোৰ নিচিনা 20টামান মানুহ সোমাব পাৰিব এটাতে। দুটাত 40টা পাৰিব মানে, ইমান ডাঙৰ তাৰমানে। দেখাত সৰু যেন লাগিছে যদিও বহুত ডাঙৰ কিন্তু। আৰু এইফালে আছে আমাৰ অসমৰ কলা সংস্কৃতিখিনি। মই ওচৰৰ পৰা দেখুৱাই দি আছোঁ। আৰু পাৰ্কখনৰ এইটো চাইডে সৰু ল'ৰা ছোৱালীৰ খেলৰ সামগ্ৰীখিনি আছে। আৰু এইটো চাইডে এটা মন্দিৰ আছে বুলি কৈছে। মই এইফালেদি গৈ মন্দিৰটো দেখুৱাই আছোঁ। পাৰ্কখন মানে এৰিয়া হিচাপে বেছি ডাঙৰ নহয় যদিও পাৰ্কখনৰ ভিতৰৰ ব্যৱস্থাখিনি কিন্তু ধুনীয়া, বহুত ধুনীয়া। আৰু ফুলবিলাক দেখিছেনে, কিমান ধৰণৰ ফুল আছে ইয়াত। বহুত ধৰণৰ ফুল আছে আৰু চাফা, বহুত চাফা কিন্তু। পাৰ্কৰ ভিতৰত থকা এইটো মন্দিৰটো, এইটো হৈছে এটা ধুনীয়া শিৱ মন্দিৰ। এই ছোৱালীকেইটা আধা ঘণ্টাৰ বেছি হ'ল ভাই, এইখিনি জেগাতে আছে। দে ভাই অলপ চাইড দি, মইতো অলপ ভিডিঅ' কৰিব লাগে। আৰু এইখিনি হৈছে মুখাশিল্প, ইয়াতে আছে। মন্দিৰটোৰ কাষতে আছে এইটো মন্দিৰ, ইয়াতে আছে এইখিনি মুখাশিল্প। আৰু ইফালে এটা গেলাৰী এটা আছে, মই দেখুৱাই আছোঁ। গেলাৰীটোত গৈ গেলাৰীটোত আহিছোঁ। গেলাৰীটো কিন্তু বহুত ধুনীয়া, দেখিছেনে কি ধুনীয়া। ইয়াৰ ওপৰত যাই মই গোটেই পাৰ্কখন এবাৰ দেখুৱাই আছোঁ ওপৰৰ পৰা। আৰু এই পাৰ্কখন অটল উদ্যান এইকাৰণে ৰখা হৈছে, মানে এইখন হৈছে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামত উৎসৰ্গা কৰা হৈছে এই পাৰ্কখন। আৰু তেওঁৰ নামতে এই পাৰ্কখন নিৰ্মাণ কৰা হৈছে, মানে তেওঁৰ স্মৃতিতে। আৰু ইয়াতে আছে তেওঁৰ প্ৰতিমূৰ্তিটো। আৰু এই পাৰ্কখন ভাল লগা দুটামান বস্তু হৈছে, পাৰ্কখন হৈছে একদম মেইন ৰাস্তাৰ কাষতে, আদাবাৰীতে। আৰু ইয়াৰ টিকটৰ মূল্যটো 20 টকা মাত্ৰ। সেই এটা ভাল লগা কথা, কাৰণ আজিকালি চব পাৰ্কতে মানে 100 টকা, 50 টকা। 50 টকাটো নাইয়ে, চব 100 টকাই। গতিকে ইয়াত 20 টকা, সেইকাৰণে এটা ভাল লাগে, মানে সকলো মানুহ আহিব পাৰে ধুনীয়াকৈ। আৰু বাকীখিনি মই দেখুৱাই আছোঁ, চাই থাকিব। দেখিছেনে, ইমান ধুনীয়া পাৰ্ক এখনত মই এতিয়াও অকলে আহিব লগা হৈ আছে। কোনোবা এজনীটো চা ভাই, কোনোবা এজনীটো আগবাঢ়ি আনা মোৰ কাৰণে। কোনোবা এজনী খালি কমেণ্ট কৰ, নাইচ বুলি কমেণ্ট কৰ, বাকীখিনি মই চম্ভালি ল'ম। প্লিজ প্লিজ প্লিজ।
আৰু এতিয়া গৈ আছোঁ মই চিলড্ৰেন পাৰ্কৰ ফালে। ইফালে ল'ৰা ছোৱালীৰ খেলা, সৰু ল'ৰা ছোৱালীৰ খেলা সামগ্ৰীখিনি আছে, তাৰ ফালে গৈ আছোঁ। আৰু ইয়াতে আছে এটা ধুনীয়া পুখুৰী, দেখিছেনে? সাধাৰণতে পাৰ্কবিলাকত সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা বস্তুবিলাক একেই থাকে, মানে তথাপি দেখুৱাব লগা হয় কিয়, কাৰণ মোৰ ভিডিঅ'বিলাক সৰু ল'ৰা ছোৱালীয়ে চাইতো, সেই বস্তুখিনি ভাল পায় সিহঁতে, সেইকাৰণে অলপমান দেখুৱাওঁ। আৰু এই পাৰ্কখনৰ চবত কৰি মোৰ এইখিনি ঠাই বেছি ভাল লাগিছে। এইফালে পুখুৰী, এইফালে বিভিন্ন ধৰণৰ ফুল, ধুনীয়া ৰাস্তা, এইফালেও ফুল, এইফালে ধুনীয়া সেউজীয়া দুবৰি বন, এইফালে ধুনীয়া ডিজাইনৰ ঘৰ কিছুমান আছে। আৰু ৰাস্তাটো দেখিছে নেকি, ধুনীয়া ৰাস্তা। আৰু এই ফুলবিলাক চাওক না, চাইডে চাইডে কি ধুনীয়া ধুনীয়া ফুল আছে। বাকী ঠিকেই আছে, কিন্তু পাৰ্কত আহিলে কিবা নিজকে একলা একলা ফিল হয়। ক'ব লাগে, উপায় নাই, কি কৰিম। পাৰ্কখনত তাৰমানে এটা কোণাত এই এক্সাৰচাইজৰ কাৰণে কেইটামান বস্তু আছে। ইয়াত আপুনি এক্সাৰচাইজ কৰিব পাৰে আহি, এইবিলাক এইটো আছে, এইফালে আছে, এইফালেও এটা আছে। আৰু এয়াই আছিল, ৰ'ব মোবাইলটো পৰি যোৱা নাই, ৰ'ব। আৰু এয়াই আছিল অটল উদ্যান। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যিয়ে প্ৰথম চাইছে মোৰ চেনেলৰ ভিডিঅ', তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু থেংক ইউ। লগ পাম নেক্সট এটা ইণ্টাৰেষ্টিং ভিডিঅ'ত। তেতিয়ালৈ বাই বাই। চাই থাকিব মোৰ ভিডিঅ'বিলাক।